हेलो ভিউয়াर्स वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो बंधु बान्धवीসকল যিসকল ষ্টুডেণ্টে তোমালোকে পেট 2021 এপ্লাই কৰিম বুলি ভাবি আছা, তো তোমালোকে নিশ্চয় গম পোৱা আজি 20 তাৰিখ, আজিৰ পৰা পেটৰ এপ্লাই প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ কথা। তো অলৰেডি আৰম্ভ হ'ল, বহুতে মোক হোৱাটছআপত মেছেজ কৰিছিলা বা কিছুমানে মোৰ ভিডিঅ'টো কমেণ্ট কৰিছা, দাদা কি এতিয়া ষ্টাৰ্ট হ'ব। তো এতিয়াও কিয় ষ্টাৰ্ট হোৱা নাই, আজি 20 তাৰিখ কিন্তু এপ্লাই প্ৰক্ৰিয়া এতিয়াও ষ্টাৰ্ট হোৱা নাই। তো তেওঁলোকক মই কৈছিলোঁ অলপ ৱেইট কৰা। তো বৰ্তমান সেইটো এপ্লিকেশ্যন প্ৰচেছটো এপ্লাই প্ৰচেছটো চলি আছে। তো কেনেদৰে কৰিবা সেইখিনিও দেখুৱাই দিম। তো তোমালোকে এপ্লাই কৰাৰ আগতে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব, চাই ল'বা। আৰু কেনেদৰে প্ৰচেছ হয়, ষ্টেপ বাই ষ্টেপ কেনেদৰে কৰিবা, সেই A to Z প্ৰচেছ তোমালোকক মই নেক্সটত দেখুৱাম। আৰু এইটো চেনেলৰ যোগেদি তোমালোকে পেট বা পলিটেকনিকৰ A to Z গাইড পাই যাবা। তো তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে তোমালোকৰ যিকোনো ধৰণৰ সৰু সুৰা কুৱেশ্যনৰ এনচাৰ এইটো চেনেলৰ যোগেদি তোমালোকৰ সলভ হৈ যাব। তো প্ৰথমে মই যোনটো DTEৰ অফিচিয়েল ৱেবছাইট অৰ্থাৎ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন অৰ্থাৎ আমি পেটৰ য'ত এপ্লাই কৰিব লাগিব তাৰ অফিচিয়েল ৱেবছাইট হৈছে dte.assam.gov.in। তো কিছুমানে হয়তো গম পোৱা, কিছুমানে হয়তো নাজানায়ে, এইটো হ'ল অফিচিয়েল ৱেবছাইট। তো ইয়াতে মই ভিজিট কৰিছোঁ। ভিজিট কৰাৰ পিছত এনেকুৱা আহিব। তো চাওক, তলত ইয়াতে আহিছে যে পেট 2021 অনলাইন এপ্লিকেশ্যন। ইয়াতে অলপ আগত লিখা আছিলে যে পেট 2020 অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট উইল বি কিবা আছিলে যে উইল বি ষ্টাৰ্ট কামিং চুন এনেকৈ কিবা কি আছিলে। তো সেইটো বৰ্তমান নাইকিয়া হয়, এনেকুৱা আহিছে যে পেট 2021 অনলাইন এপ্লিকেশ্যন। তো ইয়াতে আপোনালোকে চিম্পলি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে কিবা এটা আহিব, তো অ'কে কৰি দিব চিম্পলি। তো অ'কে কৰাৰ পিছত ইয়াতে প্ৰচেছখিনি লিখা আছে, কি কি লাগিব সেইখিনি আছে, কিন্তু কিছুমান গুৰুত্বপূৰ্ণ কথা ইয়াতে উল্লেখ কৰা নাই, সেইখিনিও তোমালোকক কৈ দিম। তো অলপ লোডিং ৱেইট কৰক, লোডিং হৈ আছে। তো এনেকুৱা আহিব, বহুত নেটৱৰ্কৰ প্ৰব্লেম অৰ্থাৎ বিজি হৈ আছে, যিহেতু আজিহে জাষ্ট ষ্টাৰ্ট কৰিছে। তো মই বহুতবাৰ ট্ৰাই কৰাৰ পিছতহে এনেকৈ খোল খাইছে, আপোনালোকৰ হয়তো খোল নাখাব। তো এনেকুৱা আহিব যেতিয়া আপুনি সেই লিংকত ক্লিক কৰিব, অৰ্থাৎ পেট 2020 এপ্লিকেশ্যন বুলি যোনটো আছে তাতে ক্লিক কৰিব, এনেকুৱা আহিব। তো তলপিনে আহিব, ইয়াতে ইম্পৰ্টেণ্ট ডেটখিনি লিখা আছে, এপ্লিকেশ্যন কেতিয়াৰ পৰা কেতিয়ালৈ চলিব, এডমিট কাৰ্ড কেতিয়া দিব, তাৰপিছত সেই আমাৰ পেট এক্সাম কেতিয়া হ'ব, এইটো সেই এটা ডেট দিয়া আছে, এইটো ফিক্স ডেট নহয়, হয়তো চেঞ্জ হ'ব। তাৰপিছত ইয়াতে হাউ টু এপ্লাই কেনেদৰে কৰিব ইয়াতে লিখা আছে। তো সেইবোৰ পঢ়ি হয়তো ভালকৈ আপোনালোকে গম নাপাব, ধৰিব নোৱাৰিব। তো কেনেদৰে এপ্লাই কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম। আপোনালোকে খৰধৰ নকৰিব, লাহে লাহে এপ্লাই কৰক। সময় বহুত পাব, 1.5 মাহ 2 মাহমান প্ৰায় সময় পাব, তাতকৈ বেছিও পাব পাৰে, 3-4 মাহমানো চলিব পাৰে এপ্লাই প্ৰক্ৰিয়াটো। তো আপোনালোকে লাহে ধীৰে কৰক। তাৰ আগতে কিছুমান যদি ডকুমেণ্টছ আপোনালোকৰ গতাবলগীয়া আছে সেইখিনি গতাওক। তো ইয়াতে কি কি লাগিব সেইখিনি জাষ্ট এবাৰ দেখুৱাই দিওঁ। যেতিয়া আপুনি ইয়াতে ভিজিট কৰিব, ইয়াতে ভিজিট কৰাৰ পিছত এই তলত যোনটো দেখা পাইছে যে ক্লিক হিয়াৰ টু এপ্লাই, ইয়াতে মাৰিব লাগিব। তো সেইটো আগতে নামাৰাৰ আগতে আপোনালোকে প্ৰচেছটো এবাৰ চাই ল'ব। তো প্ৰচেছটো চাই লওঁ, ইয়াতে কি আছে, প্ৰথমে আপুনি কি কৰিব লাগিব, ইয়াতে গোটেইখিনি দিয়াই আছে। তো সেইবোৰ আৰু আপোনালোকক গাই নিদিওঁ, আপোনালোকে এবাৰ চাই ল'ব। আৰু কালি বা পৰহি যেতিয়া মই ভিডিঅ' বনাম কেনেদৰে এপ্লাই কৰিব লাগে দেখুৱাই দিম। তো এপ্লিকেশ্যন আৰু ৰিকুৱেষ্টেড টু এপ্লাই অনলাইন থ্ৰুত, এইটো অকল অনলাইন মডতহে এপ্লাই কৰিব লাগিব। ছাবমিশ্যন উইল বি একচেপ্ট। তাৰপিছত এপ্লিকেণ্ট আৰ এডভাইজ টু ফিল আপ দি অনলাইন এপ্লিকেশ্যন ফৰ্ম উইল বি আৰ এডভান্স উইদাউট, ইয়াতে বহুত কিবা কিবি সেইবোৰ আৰু দেখুৱাই, পঢ়ি আৰু সময় নষ্ট নকৰোঁ। মেইন কথা যে প্লিজ কিপ ইউৰ স্কেন্ড ফটোগ্ৰাফ এণ্ড স্কেন্ড ছিগনেচাৰ, আপোনাৰ বৰ্তমানৰ ৰিচেণ্ট ফটো আৰু ছিগনেচাৰটো স্কেন কৰি ৰাখিব। তাৰপিছত কৈছে ইয়াতে যোনটো ইম্পৰ্টেণ্ট কথা, ইউৰ ৰিচেণ্ট স্কেন্ড ফটোগ্ৰাফ অনলি ইন JPG ফৰ্মেটত হ'ব লাগিব, PDF নহয় JPG আপোনাৰ, অৰ্থাৎ চিম্পলি যোনটো আপোনাৰ ফটো থাকে তেনেকুৱা টাইপৰ হ'ব লাগিব, আৰু 100 KBতকৈ তলত হ'ব লাগিব। আৰু আপোনাৰ যোনটো ছিগনেচাৰটো সেই JPG ফৰ্মেটত হ'ব লাগিব আৰু 100 KBতকৈ কম হ'ব লাগিব। তো এপ্লাই কৰাৰ আগতে এইখিনি আপোনালোকক MBত মিলাই ল'ব, KBত মিলাই ল'ব। তাৰপিছত আপুনি এপ্লাই কৰিবলৈ আগবাঢ়িব, যদি আপুনি মোবাইলত কৰিব বিচাৰি আছে। আৰু যদি কম্পিউটাৰৰ দোকানত গৈ ইণ্টাৰনেট কেফত গৈ কৰে তেতিয়াতো প্ৰব্লেম নাই। তো হয়তো বৰ্তমান যি কৰোণাৰ যি ৰূপ লৈছে, হয়তো দোকান পোহাৰ সিমান এটা খোলা দেখা নাপাওঁ, ইণ্টাৰনেট কেফবোৰ হয়তো সিমান এটা আপোনালোকে খোলা নাপাব, সেইকাৰণে নিজৰ মোবাইল বা লেপটপত কৰিব পাৰিব। তাৰ কাৰণে সেইটো আগতে ফটো আৰু ছিগনেচাৰটো মিলাই ল'ব। তাৰপিছত ইয়াতে ষ্টেপ 1 2 ইয়াতে লিখিছে। তো সেইটো ষ্টেপ 1 2 সেইবোৰ ইমান এটা ইম্পৰ্টেণ্ট নাই যে ভালকৈ গাই দিওঁ। তো প্ৰথমে আপুনি তাতে ক্লিক হিয়াৰ টু এপ্লাই, তাৰপিছত বোলে ফৰ্ম ফিল আপখিনি কৰিব লাগিব, ফটো ছিগনেচাৰ আপলোড কৰিব লাগিব, তাৰপিছত ছাবমিট কৰিব লাগিব, তাৰপিছত আপোনাৰ এটা এপ্লিকেশ্যন ID আহিব, সেইবোৰে আৰু এপ্লিকেশ্যন IDটো আপুনি থৈ দিব লাগিব। তাৰপিছত কৈছে যে আপুনি পে'মেণ্ট কৰিব লাগিব। তো পে'মেণ্ট কিমান টকা কৰিব লাগিব, পে'মেণ্ট হ'ব আপোনাৰ 500 টকা হ'ব পে'মেণ্ট। তো পে'মেণ্ট কৰাৰ আগতে কি কি লিখিব লাগিব, কেনেদৰে পে'মেণ্ট কৰিব, ইয়াতে কৈছে ছিলেক্ট পে'মেণ্ট কেটেগৰী। তো আপুনি ভিজিট কৰাৰ পিছত পে'মেণ্ট কেটেগৰী পেড 2021 কৰিব, তাতে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো লিখিব লাগিব, নেম লিখিব লাগিব, ডেট অফ বাৰ্থ, চেণ্টাৰ, কেটেগৰী, কণ্টেক্ট নাম্বাৰ, ইয়াতে বহুত কিবা কি আছে, সেইবোৰ কৰিব। কৰাৰ পিছত আপুনি চিম্পলি 500 টকা এটা বেংকৰ যোগেদি পে'মেণ্ট কৰিব লাগিব। আৰু সেইটো পে'মেণ্ট 5 পৰা 7 দিন লাগিব
একচেপ্ট হওঁতে এইটো প্ৰব্লেম যোৱাবাৰ বহুত ষ্টুডেণ্টৰ হৈছিলে 5 পৰা 7 দিনহে লাগে পে'মেণ্ট ডান হওঁতে তো পে'মেণ্ট ডান নহয় কিবা বেংকৰ প্ৰব্লেমৰ কাৰণে সেইসকল ষ্টুডেণ্টৰ এপ্লিকেশ্যন প্ৰচেছটো ছাকচেছফুলি নহয় এপ্লাই প্ৰক্ৰিয়াটো তেওঁলোকৰ ছাকচেছফুলি নহয় সেই ষ্টুডেণ্টখিনিয়ে এডমিট কাৰ্ড নাপায় লাষ্টত গৈ সিহঁতে এক্সাম দিব নোৱাৰে তো এইটো যাতে এইবাৰ নহয় সেইকাৰণে আপোনালোকক কৈছোঁ সময় বহুত পাব লাহে ধীৰে আপোনালোকে এপ্লাই কৰক যাতে কোনো ধৰণৰ ভুল নহয় তো মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই দিম তাৰ আগতে এইখিনি আপোনালোকে গোটাই ৰাখক ফটো চিগনেচাৰ এইখিনি লাগিব আৰু মাৰ্কশ্বিটৰ সেইখিনি ৰাখিব মেট্ৰিকৰ আৰু এটা ইম্পৰ্টেণ্ট কথা যিসকল ষ্টুডেণ্টে তোমালোকে এইবাৰ মেট্ৰিক দিবা ভাবি আছে এপ্লাই কৰিবা কিন্তু মেট্ৰিক নিদিলা এতিয়াও হোৱাই নাই এক্সাম তোমালোকৰ কি হ'ব তোমালোকে এপ্লাই কৰিব পাৰিবা কোনো ধৰণৰ প্ৰব্লেম নাই তো এতিয়া যদিও তোমালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট পোৱা নাই তোমালোকে এইটো এপ্লাই কৰিব পাৰিবা যেতিয়া দৰকাৰ হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন তেতিয়া হয়তো মেট্ৰিক এক্সাম হৈ যাব তেতিয়া তোমালোকে ছাবমিট কৰিলেও হৈ যাব এইটো এটা কনফিউজ তো সেইটো দূৰ হৈ গ'ল তো আৰু এটা কথা যদি গ্ৰেছ মাৰ্ক আছিলে তোমালোকে এপ্লাই কৰিব নোৱাৰা লগতে তোমালোকৰ যদি বয়সৰ ঊৰ্ধ্বসীমা পাৰ হৈ গৈছে তোমালোকে এপ্লাই কৰিব নোৱাৰা এপ্লাই কৰি কোনো ধৰণৰ লাভ নহ'ব ৰিজেক্ট কৰি দিব তো ঊৰ্ধ্বসীমা কি আছিলে সেইখিনি লৈ মই ভিডিঅ' বনাইছিলোঁ বা তোমালোকে সেই ইনফৰমেশ্যন বাউচাৰটো পাবা বা পেটৰ যি এডভাৰটাইজমেণ্ট দিছিলে তাতেও আছে তো সবিশেষ পিছত জনাম তাজলৈ মানে